নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম হাঁহৰ মাংস। বহুত দিন খোৱা নাই হাঁহৰ মাংস, আজি খাম। এয়া ধুনীয়াকৈ যা যোগাৰ কৰি লৈছোঁ। কেৰাহীটো পাতি লৈছোঁ এতিয়া ধুনীয়াকৈ। তাত তেজপাত, তাৰপিছত পিঁয়াজ, কেঁচা জলকীয়া এইবিলাক দি কিনে ধুনীয়াকৈ অকণমান টাইম ৰঙাকৈ ভাজি ল'ম। তাৰপিছত সেইখিনি ভজা হোৱাৰ পিছত তাত আদা নহৰু এইখিনিও দি ল'লোঁ। সেইখিনি ভজা হোৱাৰ পিছত মাংসখিনি দি ল'লোঁ। সেইখিনি ধুনীয়াকৈ এতিয়া লৰাই ভাজি লৈছোঁ। তাৰপিছত তাত আলু এটা দি দিলোঁ। আলুখিনি দি নিমখ হালধি দি কিনে ধুনীয়াকৈ লৰাই ভাজি ল'ম। তাত এতিয়া কোমোৰাখিনিও দি ল'ম। এয়া কোমোৰাখিনি দি ধুনীয়াকৈ ভাজি থাকিম। তাত এতিয়া মছলাখিনি দি ল'ম। মছলাখিনি অকণমান পানী দি কিনে ধুনীয়াকৈ এটা পেষ্ট টাইপৰ বনাই ল'ম, তেতিয়া মছলাখিনি জ্বলি নাযায়। এয়া ধুনীয়াকৈ এতিয়া মছলাখিনিও দি ল'ম। এয়া চাওক হাঁহৰ মাংসত কিমান তেল উঠিছে। এয়া চাওক, এয়া মছলা এই যে পেষ্ট টাইপৰ বনাই থৈছিলোঁ এইখিনিও দি ল'লোঁ। এইখিনি দি কিনে এতিয়া ধুনীয়াকৈ ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পিছত তাত এতিয়া গৰম পানী দি দিম। এয়া ধুনীয়াকৈ গৰম পানী দি লৈছোঁ। চাওকচোন কিমান ধুনীয়াকৈ উতল আহিলে। এতিয়া তাত ঢাকনখন লগাই দিছোঁ। এয়া ঢাকনখন গুচাই চাওঁ যে ইমান ধুনীয়াকৈ সিজি গ'ল মাংসখিনি। এয়া চাওকচোন, আৰু ইমান ধুনীয়া কালাৰ আহিছে ন। এয়া এই যিখিনি পানী আছিলে সেইখিনি শুকাব দি এতিয়া আকৌ পানী দি দিছোঁ তাত। এয়া আমাৰ মাংস ৰেডি প্ৰায়। আৰু এইফালে হাজবেণ্ডৰ কাৰণে ৰুটি বনাই আছোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া এতিয়া মাংস